নমস্কাৰ মেথছ কেবিকে চেনেলত আপোনাৰ স্বাগতম জনাইছোঁ আৰু আজি আমি ক্লাছ 9ৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ সায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ আমি কিছু আলোচনা কৰিবলৈ আমি আগবাঢ়িছোঁ। ইতিমধ্যে আমি বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ সলভ কৰি আমি আপলোড কৰিছোঁ। আপোনালোকে যথেষ্টখিনি আমাক মৰম আৰু আশীৰ্বাদ আগবঢ়াইছে, তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আহকচোন আজি ওদালগুৰি ডিষ্ট্ৰিক্টৰ আমি সায়েন্সৰ কুৱেশ্যন পেপাৰখন অলপ ডিছকাছ কৰোঁ। এটা কথা দেই, আমি যিমানখিনি ডিষ্ট্ৰিক্ট হেৰি কৰিছোঁ আপলোড কৰিছোঁ তাৰ আমি লিংকসমূহ ডেছক্ৰিপশ্যন বক্সত আমি দি দিছোঁ, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। ঠিক আছে, আমি আহকচোন আজি ক্লাছটোৰ মাজলৈ যে আমি যাওঁ। প্ৰথম কুৱেশ্যনটো দিয়া আছে পদাৰ্থ এবিধত থাকে সুধিছে। পদাৰ্থ এবিধত থাকে আমি কি জানো যে ইয়াৰ ভৰ আৰু আয়তনৰ ওপৰত সি এটা পদাৰ্থ ডিপেণ্ডেবল হয়। চ' অপশ্যন নম্বৰ কি হ'বগৈ? অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে যে 100 ডিগ্ৰী চেলচিয়াছ পানীৰ অৱস্থাটো কি হ'ব সুধিছে। 100 ডিগ্ৰী চেলচিয়াছ হোৱাৰ লগে লগে বস্তুবিলাক কি হৈ যায়? উতলিবলৈ আৰম্ভ কৰে, হয় নাই? এইটো হৈ গ'ল উতলনৰ লিন তাপ বুলি কওঁ, যিটো আমি উতলাংক বুলি কওঁ, হয় নাই? উতলি যোৱাৰ লগে লগে কি হ'ব? লগে লগে হেৰিটো কি হ'বগৈ? লিকুইডটো ই গেছ হ'বলৈ ফৰ্ম কৰে, হয় নাই? অপশ্যন নম্বৰ কি হ'বগৈ? চিটো শুদ্ধ হ'ব। অ'কে, আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। তলৰ কোনটো পদাৰ্থ হ'ব নোৱাৰে বুলি সুধিছে। পদাৰ্থ হ'বলৈ হ'লে আমি তাক কি হ'ব লাগিব? বস্তুটো আমি অনুভৱ কৰিব নোৱাৰিম, আমি চুব লাগিব। চুই পেলাই আমি হাতেৰে চুব পৰা বস্তুটোক আমি কি কওঁ? পদাৰ্থ বুলি কওঁ। এতিয়া কথাটো কেনেকুৱা, আমি যদি চাবলৈ যাওঁ তো ইয়াত অনুভৱটো হৈ আছে পদাৰ্থ হ'ব পদাৰ্থ হ'ব নোৱাৰে বুলি কৈছে। পদাৰ্থ হ'বলৈ হ'লে আমি হাতেৰে চুই চাব লাগিব, আৰু পদাৰ্থ হ'ব নোৱাৰিলে কি হ'ব? অনুভৱ কৰা বস্তু হ'ব লাগিব। এতিয়া মেচ আমি হাতেদি চুব পাৰোঁ, ই পদাৰ্থ হয়। এতিয়া চেনি হাতেদি চুব পাৰোঁ, ই পদাৰ্থ হয়। বাচন বৰ্তন আমি হাতেদি চুব পাৰোঁ, ই পদাৰ্থ হয়। চ' মৰম আৰু ভাল পোৱা সেইটো কি হৈ যাব? বস্তু আমি ফিল কৰিব লাগে। চ' অপশ্যন নম্বৰ চিটোৱে শুদ্ধ হ'ব। আৰু কৈছে কি যে পদাৰ্থ হ'ব নোৱাৰে বুলি কৈছে যিহেতুকে। অ'কে, ঠিক আছে, আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। তলৰ কোনটো বাষ্পীভৱনৰ কাৰণ হ'ব নোৱাৰে বুলি সুধিছে। তো ইয়াত আপোনাৰ কি হ'বগৈ? পৃষ্ঠকালিৰ বৃদ্ধি, উষ্ণতা বৃদ্ধি, বতাহৰ বেগ বৃদ্ধি আৰু আয়তন বৃদ্ধি। ইয়াত বাষ্পীভৱনৰ কাৰণ হ'ব নোৱাৰে, ইয়াৰ কোনটোত? আয়তন বৃদ্ধিত। অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'ব। অ'কে, আমি 5 নম্বৰ কুৱেশ্যনটো আমি আগবাঢ়িছোঁ। তৰল অৱস্থালৈ পৰিৱৰ্তন নকৰাকৈ গোটা অৱস্থাৰ পৰা গেছীয় অৱস্থালৈ নিয়া পদ্ধতিটোক কি বুলি কোৱা হয়? তো এইটো আপোনাৰ কি হয়? আমি সকলোৱে জানো এইটো ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া বুলি কয়, যিটো বস্তু আমি ডাইৰেক্ট একদম গোটা অৱস্থাৰ পৰা আমি ডাইৰেক্ট গেছ অৱস্থালৈ তাক কনভাৰ্ট কৰিব পাৰোঁ। এইটো হৈছে ঊৰ্ধ্বপাতন। অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব। অ'কে, নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ। গাখীৰৰ পৰা মাখন পৃথক কৰা পদ্ধতিটো হ'ল, এইটো হৈছে আপোনাৰ কি হ'বগৈ? অপকেন্দ্ৰিক পদ্ধতি। এইটো আমাৰ এই কিতাপত পিছফালে যে আছে যে চেপ্টাৰ 2ত, হয় নাই? আমাৰ 4 বস্তু তাতে চাব পাৰিব, তাতে দিয়া হৈ আছে অপকেন্দ্ৰিক পদ্ধতি। অ'কে, নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো এটা ৰাসায়নিক পৰিৱৰ্তন সুধিছে। ৰাসায়নিক পৰিৱৰ্তন হৈছে বস্তুটো যিবিলাক এটা কৰিব লগা হয়, মানে আমি কৰাব লাগে বেলেগৰ থ্ৰুদি, তো সেই বস্তুটো আমি কি বুলি কয়? ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হয়। আৰু ইয়াত কি হ'বগৈ? 7 নম্বৰ কুৱেশ্যনটোত অপশ্যনটো হ'ব চিটো হ'ব, কাঠৰ জ্বলন। যিটো কাঠৰ জ্বলি যায় এইটো হ'ব, চিটো হ'ব, আৰু এটা ৰাসায়নিক পৰিৱৰ্তন। অ'কে, নেক্সট কুৱেশ্যনটো আহিলে মৌল শব্দ ব্যৱহাৰ কৰা প্ৰথমজন বিজ্ঞানী কোন আছিল সুধিছে। মৌল শব্দ ব্যৱহাৰ কৰা প্ৰথমজন বিজ্ঞানী হৈছে অপশ্যন নম্বৰ এ, ৰবাৰ্ট বয়েল, হয়নে? ৰবাৰ্ট বয়েল হয় অপশ্যন নম্বৰ এ। অ'কে, নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িছোঁ। 30% জিংক আৰু 70% তাম মিহলাই প্ৰস্তুত কৰা সংকৰ ধাতুটো হৈছে, এইটো এটা হৈছে পিতল। এইটো পিতল বুলি কয়। অ'কে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলে তলৰ কোনটো মৌল সাধাৰণ উষ্ণতা তৰল অৱস্থাত থাকে? কি কৈছে এতিয়া চাওক, ইয়াত কোনটো থাকিব? তো অপশ্যন নম্বৰ 10টো কি হ'বগৈ? অপশ্যন নম্বৰ চি হ'ব, মাৰ্কাৰী হ'ব। অ'কে, ব্ৰমিনো হয়, আৰু এতিয়া ব্ৰমিন যিটোকে নাইকিয়া, ইয়াত মাৰ্কাৰীটোৱে হ'ব। অ'কে, নেক্সট কুৱেশ্যনটো হ'ব চাওক, তলৰ ভিতৰত আটাইতকৈ ডাঙৰ কোষটো কোনটো সুধিছে। আৰু এই ডাঙৰ কোষটো হৈছে এইটো স্নায়ু কোষ, এইটো অকণ ডাঙৰ হয়। ঠিক আছে, মানে এইকেইটাৰ তুলনাত ডাঙৰ আৰু সেই। অ'কে, নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িছোঁ। উদ্ভিদ কোষবেৰ গঠিত হয় প্ৰটিনেৰে, চেলুল'জেৰে, কাৰ্বহাইড্ৰেটেৰে আৰু কোষ পৰসেৰে। এতিয়া কোনটো হ'ব? অপশ্যন নম্বৰ কি হ'বগৈ? বিটো হ'ব, চেলুল'জেৰে। ঠিক আছে, নেক্সট সুধিছে তলৰ কোনটো কোষৰ শক্তি ভঁৰাল বুলি কোৱা হয়? আৰু এইটো আমি সকলোৱে জানো, এইটো কি হ'বগৈ? মাইটকণ্ড্ৰিয়া। আৰু লাইচ'জমক কি বুলি কয় জানেনে? আত্মঘাতী মোনা বুলি কয়। অ'কে, নেক্সট কুৱেশ্যনটো ক'লোঁ, কোষ কোনে আৱিষ্কাৰ কৰিছিলে? এইটো হ'ব আপোনাৰ সকলোৱে জানো, আমাৰ কি হ'বগৈ? ৰবাৰ্ট হুক, ৰবাৰ্ট খুৰা, হয়নে? আমাৰ সকলোৱে খুৰাহে আৰু ৰবাৰ্ট হুক। অ'কে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ। তলৰ কোনটো অংগাণু পিঁয়াজৰ কোষত পোৱা নাযায় সুধিছে। পিঁয়াজৰ কোষত পোৱা নাযায় হেৰিটো হৈছে কোনটো? আপোনাৰ কোষ কেন্দ্ৰক পোৱা যায়, মাইটকণ্ড্ৰিয়াক পোৱা যায়, লাইচ'জমকো পোৱা যায়, একমাত্ৰ প্লাষ্টিড
প্লাষ্টিককহে আমি কি বুলি কয় ইয়াত পোৱা নাযায় ওকে নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িলোঁ তলৰ কোনটো সংযোজক কলা নহয় বুলি সুধিছে আৰু তলৰ সংযোজক কলা নহয় বুলি চাবলৈ গ'লে কি হ'বগৈ অপশ্যন নম্বৰ C2 হ'ব আৱৰণ কলা কাৰণ এইকেইটা হয় তেজ হয় টেণ্ডন হয় লিগামেণ্ট হয় অপশ্যন নম্বৰ C2 শুদ্ধ হ'ব এইটো হ'ল সংযোজক কলা নহয় ওকে নাৰিকলৰ বাকলি গঠন কৰা কলাবিধ হৈছে এইটো হৈছে স্কেৰেনকাইমা আৰু আমি এইটো সকলোৱে জানো এইটো একদম আহিয়ে থাকে পৰীক্ষাত হয়নে 70 নম্বৰটো অপশ্যন নম্বৰটো হৈছে ডি স্কেৰেনকাইমা ওকে তলৰ কোনটো সৰল স্থায়ী কলা নহয় বুলি সুধিছে এইটো সৰল স্থায়ী কলা নহয় বস্তুটো হ'ব কোনটো ইয়াত পেৰেনকাইমা হয় এইটো হয় এইটো হয় এইটো হয় বাট ইহে নহয় সো কি হ'বগৈ সেইকাৰণে অপশ্যন নম্বৰ ডিটোৱে শুদ্ধ হ'ব ওকে নে তলৰ কোনটো পেশী কলা নহয় বুলি সুধিছে এৰিউলাৰ ৰেখিত পেশী মৃদু পেশী হৃদ পেশী এই তিনিটা হয় বাট ই নহয় সো ই হ'ব আনসাৰটো অপশ্যন নম্বৰ এ ফ্লোয়েম কলাই পৰিবহন কৰা পদাৰ্থ হ'ল তে ফ্লোয়েম কলাই পৰিবহন কৰা পদাৰ্থ হৈছে খনিজ পদাৰ্থ তে অপশ্যন নম্বৰ কোনটো হ'বগৈ অপশ্যন নম্বৰ ডি টো শুদ্ধ হ'ব হ'ল ওকে নেক্সট কুৱেশ্যনটো আহিলোঁ এম ভৰ বস্তু এটা ভি বেগেৰে গতি কৰিলে ভৰবেগ কেনে হয় আৰু ভৰবেগক সদায় আমি কি জানোগৈ ভৰপূৰণ বেগ মানে এম ভি অপশ্যন নম্বৰ ডি টো শুদ্ধ হ'ব জড়তাই বস্তু এটা কিহৰ প্ৰৱণতা যোগায় জড়তাই দ্ৰুতি হ্ৰাস দ্ৰুতি বৃদ্ধি অৱস্থাৰ পৰিৱৰ্তনৰ বাধা প্ৰদান আৰু ঘৰখনৰ হোৱাৰ মন্থৰ মানে অপশ্যন নম্বৰ চি টো শুদ্ধ হ'ব আপোনাৰ অৱস্থাৰ পৰিৱৰ্তনত বাধা প্ৰদান ওকে নেক্সট দিছে নিউটনৰ তৃতীয় গতি সূত্ৰ মতে তলৰ কোনটো উক্তি সত্য বুলি সুধিছে ক্ৰিয়া প্ৰতিক্ৰিয়া সদায় একে বস্তুত ক্ৰিয়াশীল হৈ থাকে সিহঁতে ভিন্ন বস্তুৰ বিপৰীতমুখী বল ক্ৰিয়া কৰে সিহঁতৰ সমভাৱে একে দিশত ক্ৰিয়া কৰে আৰু যিকোনো এটা বস্তু বিপৰীত দিশত ক্ৰিয়া কৰে এইটো কি হ'বগৈ 23 নম্বৰ আনসাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি হ'ব বি টো হ'ব সিহঁতে ভিন্ন বস্তুৰ বিপৰীতমুখী বল প্ৰয়োগ কৰে হয়নে ওকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িলোঁ 24 নম্বৰটো যদি বস্তু এটা ভৰ দুগুণ কৰা হয় বেগ আধা কৰা হয় তেনেহ'লে ভৰ বেগৰ পৰিৱৰ্তন কি এইটো একে থাকিব কিয় জানেনে চাওকচোন ভৰটো ইনে আমি কি জানো ভৰ বেগ পি ইকুৱেলটো হৈছে কিমান হৈ যায় আপোনাৰ এম ভি তে এমক দুগুণ কৰিছে এম দুগুণ কৰিলোঁ ভিক আধা কৰিছোঁ দুই দুই কাটাই গ'ল দেখোন কি থাকিলে এম ভি থাকিলে হয় নাই চ' চেম থাকিব ঠিক আছে একে থাকিব অপশ্যন নম্বৰ বি টো শুদ্ধ হ'ব 25 নম্বৰ কুৱেশ্যন আগবাঢ়িলোঁ চলন্ত গাড়ীৰ যাত্ৰী এজনে মুদ্ৰা টচ কৰাতে মুদ্ৰাটো যাত্ৰীজনে পিছফালে পৰে ইয়াৰ অৰ্থ হ'ল ৰেলগাড়ীখনৰ গতি হয় নাই তে ইয়াত কি হ'ব বস্তুটো ৰেলগাড়ীখনৰ গতি বুলি কোৱাৰ লগে লগে বস্তুটো কি হ'ব চাওক মানে ই ত্বৰিত হয় এচিলাৰেশ্যনৰ কথাটো আহিব কাৰণ টচ কৰাৰ লগে সি কাৰণ সমভাৱে গৈ থাকিলে কি হৈ যাব ই ত্বৰণৰ ওপৰত ডিপেণ্ডেবল হয় চ' এচিলাৰেটেড হ'ব বি নম্বৰ অপশ্যনটো 26 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িলোঁ ইয়াত কৈছে কি যে চাওক পৃথিৱীৰ বায়ুমণ্ডলত ধাৰণ কৰে মাধ্যাকৰ্ষণ বলে ডাৱৰবোৰে বতাহে পৃথিৱীৰ চুম্বক ক্ষেত্ৰই বায়ুমণ্ডল ধাৰণ কৰে মাধ্যাকৰ্ষণ বলতে আমাৰ গোটেই চাৰাউণ্ডিংটোৰ ওপৰত হেৰি হৈ আছে হয়নে চ' কি হ'বগৈ 26 নম্বৰটো হ'ব কোনটো এ পৃথিৱীৰ পৃষ্ঠভাগৰ মধ্যাকৰ্ষণৰ ফলত সৃষ্টি হোৱা ত্বৰণৰ মান কেনে সুধিছে এইটো আমি সকলোৱে জানো এইটো হৈছে 9.8 তো এইটো 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আপোনালোকে কেতিয়াবা চেণ্টিমিটাৰত চিন মাৰি নিদিব কিন্তু দেই 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ ওকে নেক্সট কুৱেশ্যন আগবাঢ়িলোঁ 28 নম্বৰটো মাধ্যাকৰ্ষণিক ত্বৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য বুলি সুধিছে আৰু এইটো 28 নম্বৰটো হ'ব অপশ্যন নম্বৰটো এইটো ডি নম্বৰ অপশ্যনটো হ'ব এইটো মানে এইটো কি হৈ যায় এইটো আমি সকলোৱে জানোৱেই এইটো আহে প্ৰায় পৰীক্ষাত মই দেখা পাইছোঁ চ' এইটো চাব অপশ্যন নম্বৰ ডি টো শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িলোঁ চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন কি হয় চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন কি হয় পৃথিৱীতকৈ মানে 1/6 গুণ সৰু হয় চ' কি হ'বগৈ আনচাৰটো তো 1/6 যদি সৰু হয় পৃথিৱীৰ ওজন 1/6 অংশ মানে অপশ্যন নম্বৰ চি টো শুদ্ধ হ'ব হয়নে ঠিক আছে নেক্সট কুৱেশ্যন আমি আগবাঢ়িলোঁ দুটা বস্তুৰ মাজৰ মাধ্যাকৰ্ষণী বল তলৰ কোনটোৰ ওপৰত নিৰ্ভৰ কৰে তো এতিয়া চাওক বস্তুটো নিৰ্ভৰ নকৰে সুধিছে নকৰে এতিয়া চাওক বস্তু দুটা দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ দূৰত্ব যিমানে ওচৰ হ'ব সিমানে সিহঁতৰ বণ্ডিংটো বেছি ষ্ট্ৰং হ'ব ভৰৰ গুণফলৰ ওপৰত নিৰ্ভৰ কৰে সেইটো সঁচা কথা ভৰ মানে কি সিহঁতৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া কোন আছে অপশ্যন নম্বৰ ডিটোৱে হ'ব বস্তু দুটা মাধ্যমৰ ওপৰত নিৰ্ভৰ নকৰে ওকে নেক্সট কুৱেশ্যনটো দিয়া আছে চাওক তলৰ কোনটো কাৰকৰ ওপৰত মাধ্যাকৰ্ষণী ত্বৰণ নিৰ্ভৰ কৰে সুধিছে
এই 31 নম্বৰ কুৱেশ্যনটো ইয়াত কি হ'ব চাওক বস্তুটোৰ ভৰ পৃথিৱীৰ ভৰ বস্তুটোৰ আয়তন বস্তুটোৰ আকাৰ আৰু আকৃতি এইটো পৃথিৱীৰ ভৰৰ ওপৰত ডিপেণ্ডেবল হয় কাৰণ মাইদেশৰ দৰে বস্তু কাৰোবাক আমি নেগলেক্ট কৰি দিয়া হয় না ৱেইটটো হয়নে সেইটো কাৰণে অপশ্যন নম্বৰ কি হ'বগৈ বিটো শুদ্ধ হ'ব অ'কে 32 নম্বৰ কুৱেশ্যনটো আগবাঢ়িছোঁ এটা বস্তুৱে নিৰ্দিষ্ট সময় অন্তৰালত অতিক্ৰম কৰা গতিপথৰ দৈৰ্ঘ্যই হ'ল কি হ'ব এইটো হ'ব আপোনাৰ অপশ্যন নম্বৰটো কোনটো হ'ব দূৰত্ব হ'ব বেগ হ'ব ত্বৰণ হ'ব ভৰবেগ হ'ব এইটো অপশ্যন নম্বৰ এটো হ'ব ডিষ্টেঞ্চ অ'কে দূৰত্ব নেক্সট কুৱেশ্যন আগবাঢ়িলোঁ বেগৰ সংজ্ঞা মতে বেগ ইকুৱেল টু ডেছ বাই সময় আৰু তুমি সকলোৱে জানো ডিছপ্লেচমেণ্ট বাই টাইম ডিছপ্লেচমেণ্ট মানে সৰণ অ'কে এতিয়া এইটো 33 নম্বৰ কুৱেশ্যনটো আমি কৰি আছোঁ অ'কে নেক্সট কুৱেশ্যনটো আমি আগবাঢ়িলোঁ দূৰত্ব সময় লেখে হেলনীয়া অৱস্থাই কি বুজায় হেলনীয়া অৱস্থাই কি বুজাব হেলনীয়া অৱস্থাই কি বুজাব দ্ৰুতি বুজায় দ্ৰুতি স্পীডটো বুজায় অ'কে দূৰত্ব আৰু সময়ৰ যিটো লেখ থাকে মানে দূৰত্ব বাঢ়ি গ'লে সময় বাঢ়ি গৈছে এইটো হেলনীয়া সেইটোৱে কি বুজাব অ'কে দ্ৰুতি বুজাব অ'কে মুক্ত অধোকৰণ বস্তু এটাৰ ক্ষেত্ৰত কোনটো সত্য সুধিছে এইটো আপোনাৰ কৈছে কি অপশ্যনকেইটা যে ই বিষমভাৱে গতি কৰে ইয়াৰ বেগ শূন্য হয় ইয়াৰ অশূন্য ধ্ৰুৱক ত্বৰণ আছে আৰু ইয়াৰ বিষম ত্বৰণ আছে এইটো আমি জানো যে ত্বৰণটো সদায় এটা কনষ্টেণ্ট টাৰ্ম হয় চ' কি হ'বগৈ অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব 35 নম্বৰ কুৱেশ্যনটো চি হ'ব আনচাৰ অ'কে 36 নম্বৰ কুৱেশ্যনটো আগবাঢ়িলোঁ যিটো ভৌতিক ৰাশিৰ মান আৰু দিশ আছে সেইটো হৈ গ'ল এইটো এটা ভেক্টৰ ৰাশি যাৰ মান আছে সি হ'ল স্কেলাৰ ৰাশি যাৰ মান আৰু দিশ দুইটা আছে সি হৈ যায় ভেক্টৰ ৰাশি হৈ গ'ল অ'কে 37 নম্বৰ কুৱেশ্যনটো আমি আগবাঢ়িলোঁ ৰাহুলে বিদ্যালয়ৰ ঘৰৰ পৰা 6 কিলোমিটাৰ অ'কে ৰাহুলৰ বিদ্যালয় এইটো স্কুল আৰু এইফালে হৈছে তাৰ ঘৰ হৈ গ'ল ডিষ্টেঞ্চ কিমান 6 কিলোমিটাৰ ৰাহুলে ৰাতিপুৱা বিদ্যালয়লৈ আহে আৰু ছুটিৰ পিছত সি আবেলি ঘৰলৈ যায় মূল সৰণ কিয় নহ'ব এটা কথা চাওক দেখি ঘৰৰ পৰা স্কুললৈ পৰা ঘৰলৈ যাওঁতে সি ঘূৰি পকি গৈছে আমিনো কি জানিম হয়নে নহয় এইবিলাক দোকানত গৈ কিবা চিপছ এটাই খালে গৈ গৈ লগৰ এটাকে মাতিলে আমি নাজানিম নহয় আমি কেনেকৈ গম পাম তাৰ সৰণ কি হ'ব কিন্তু আমি এটা কথা যিটো আমাক একো কোৱা নাইকি আমি কি বুজিম সি চিধা যায় চিধা আহে চ' সৰণ কি হ'বগৈ 0 মানে ষ্টাৰ্টিং পইণ্ট আৰু এণ্ডিং পইণ্টটো কি হ'বগৈ যদি একে হয় তেতিয়া ইয়াৰ সৰণ কি হ'ব 0 হ'ব তেতিয়া অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন নম্বৰ চি হ'ব অ'কে 38 নম্বৰটো চাওক গছ এডালৰ পৰা আপেল সৰি পৰা ঘটনাৰ ক্ষেত্ৰত তলৰ কোনটো সত্য বুলি কৈছে আৰু এইটো কি হ'বগৈ অপশ্যন নম্বৰ আপোনাৰ চিটো শুদ্ধ হ'ব আপোনাৰ কি হ'ব আপেল আৰু পৃথিৱীৰ মাজত পৰস্পৰক আকৰ্ষণ কৰি আছে কাৰণ পৃথিৱীয়ে আপেলটোক আকৰ্ষণ কৰিছে কাৰণে আপেল তললৈ আহিছে আৰু পৃথিৱীক ই আকৰ্ষণ কৰিব নোৱাৰে বা তথাপিও কি হৈছেগৈ অলপটো সি ট্ৰাই কৰিছে যিটো কাৰণে সি পৰিছে ন সেইটো কাৰণে ঠিক আছে মাটিৰ গঠন প্ৰক্ৰিয়াৰ তলৰ কোনটো কাৰকে প্ৰভাৱিত নকৰে সুধিছে মাটিৰ গঠন প্ৰক্ৰিয়াত এইটো সূৰ্যটো একদম 100% কৰে পানীয়ে কৰে বতাহে কৰে কোন থাকিলে পলিথিন বেগেটো বৰবাদহে কৰে মাটিখিনি হয়নে চ' অপশ্যন নম্বৰ ডিটো হ'ব বায়ুমণ্ডলত পোৱা অক্সিজেন দুটাৰ ৰূপ হৈছে অক্সিজেন আৰু অ'জন মানে O2 আৰু O3 O2 হৈছে অক্সিজেন O3 হৈছে অ'জন অপশ্যন নম্বৰ কি হ'বগৈ চিটো শুদ্ধ হ'ব তলৰ কোনটো সেউজ গৃহৰ গেছ নোহোৱা বুলি সুধিছে আৰু এইটো হৈছে আপোনাৰ এমনিয়াটো হৈছে সেউজ গৃহৰ গেছ নহয় তে 41 নম্বৰ কুৱেশ্যনটো কি হ'বগৈ অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'ব অ'কে নেক্সট কুৱেশ্যনটো আহিলোঁ ওজনৰ ছিদ্ৰ মানে হ'ল ওজনৰ ছিদ্ৰ হৈছে ওজন স্তৰত থকা বৃহৎ ছিদ্ৰ ওজনৰ স্তৰত পাতল হোৱা ওজন স্তৰত ক্ষুদ্ৰ বিচ্ছুৰণ হোৱা ওজন স্তৰত ওজনৰ ঘনীভৱন এইটো 42 নম্বৰ কুৱেশ্যনটো কি হ'বগৈ অপশ্যন নম্বৰ এ হ'ব ওজন স্তৰত থকা বৃহৎ ছিদ্ৰ তলৰ কোনটো ভাইৰাছজনিত ৰোগ নহয় বুলি সুধিছে আৰু এইটো টাইফয়েড হ'ব টাইফয়েড হৈছে বেক্টেৰিয়াজনিত ৰোগ অ'কে নেক্সট কুৱেশ্যন আগবাঢ়িলোঁ তলৰ কোনটো ৰোগ মহৰ দ্বাৰা সংক্ৰমিত নহয় বুলি কৈছে আৰু এইটো হৈছে আপোনাৰ এইটো চি হ'ব টাইফয়েড অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব অ'কে এইডছে সংক্ৰমিত হয় যৌন সম্পৰ্কৰ দ্বাৰা আলিংগনৰ দ্বাৰা স্তনপানৰ দ্বাৰা ৰক্তপানৰ দ্বাৰা এইটো হ'ব আলিংগনৰ দ্বাৰা হাক নহয়হে সুধিছে সংক্ৰমিত নহয় বুলি সুধিছে চ' ই বি হ'ব হয় বুলি কৈছে কিন্তু এয়া হ'লহেঁতেন কিন্তু ঠিক আছে তো এইকেইটাই আছিলে আপোনাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ MCQ আমি যিমান পাৰোঁ চেষ্টা কৰিলোঁ নেক্সট কুৱেশ্যনকেইটা আমি আলোচনা কৰিব ট্ৰাই কৰোঁ পদাৰ্থ কণিকাৰ বৈশিষ্ট্যসমূহ কি এইটো কি হয় ইয়াতে বণ্ডিং এটা থাকে সিহঁতে ইটোৱে সেইটো আকৰ্ষণ কৰি থাকে হয়নে তেনেকুৱা পদাৰ্থৰ জলৰ ঘনত্ব গোটা পদাৰ্থতকৈ কম ইয়াৰ বৰফ পানীত উপঙে কিন্তু ইয়াৰ হেৰি হৈ ব্যাখ্যা কৰিব লাগে
কিন্তু হেৰি হৈ যায় এটা বণ্ডিংটো কি হয় ফোপোলা হয় বৰফৰ চ' সেই পানীত উপঙি থাকে শুকান বৰফ কি শুকান বৰফৰ হেৰি কি শুকান বৰফ আমি কি ক'ম কেলছিয়াম কাৰ্বন ডাই অক্সাইডৰ হেৰি বুলি কয় ন চলিড ৰূপটো বুলি কওঁ ন আমি হয় নাই CO2 অ'কে নেক্সট কৈছে ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তনৰ মাজত দুটা পাৰ্থক্য কি ভৌতিক এইবিলাক কি হয় নিজে হয় ৰাসায়নিকটো আমি কৰিব লগা হয় দুটা মিশ্ৰণ এলকহলৰ পানী দিয়া হৈছে উতলাংক ইমানৰ ইমান দুইবিধৰ পৃথক কৰিবলৈ তুমি কি কৰিবা এই তৰলৰ এলকহলৰ পদ্ধতি কি আছিলে এইটো লিখি দিলেই হৈ গ'ল এইটো হেৰি হৈ আছে এইটো ইমান কথা নাই উদ্ভিদ পানী খোৱাৰ মাজত পাৰ্থক্যটো আহেই উদ্ভিদ কোষত অংকন কৰিব চিত্ৰ অংকন কৰিব দিছে আৰু এইটো আমাৰ কি হ'ব এ কি হ'ব বি কি হ'ব এই যে ভাজক কলা আচ্ছাদিত কলা এনেকৈ আছিল না এইটো লিখি দিলে হৈ যাব ফ্ল'য়েম কলাৰ উপাদানসমূহ কি লিখিব পাৰে গতিকে 4 ছেকেণ্ডত ইমান কিলোমিটাৰ 2 ছেকেণ্ডত ইমান কিলোমিটাৰ গড় দুটি কিমান হ'ব এই 4 ছেকেণ্ড 2 ছেকেণ্ড যোগ কৰক 6 ছেকেণ্ড হ'ল 16 মিটাৰ যোগ কৰক কিমান হৈ গ'লগৈ 32 মিটাৰ হ'ল 32ক 6ৰে ডিভাইড কৰি দিয়ক আৰু যিটো হ'ব সেইটোৱে দ্ৰুতি আৰু বেগৰ মাজত পাৰ্থক্যটো আহে পৰীক্ষাত ৰৈ থকা বাছ এখনৰ পৰা ইমান মিটাৰ তৰণেৰে এইটো কিতাপত থকা অংকই হয় ধুনীয়াকৈ কৰিলেই হ'ল গছ এডালৰ জোকাৰি পাত সৰি যায় ব্যাখ্যা কৰিব লাগে দ্বিতীয় সূত্ৰটো লিখিছে বলৰ ওপৰত প্ৰভাৱসমূহ কি বিশ্বজনীন সূত্ৰটো কি আছিলে যি মানটো কি ভৰ আৰু ওজনৰ পাৰ্থক্যটো লিখিব লাগে এইটো আহে পৰীক্ষাত একদম মেক্সিমাম আহে বস্তু এটা পানীত পৃষ্ঠত থ'লে ই উপঙা বা ডুবাৰ কাৰণ কি ইয়াৰ প্লাবিতাৰ ওপৰত নিৰ্ভৰ কৰে না কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰমক ৰোগ সঞ্চাৰিত হয় অসংক্ৰমণকৰণৰ কি হয় বতাহ কিদৰে সৃষ্টি হয় মাটি ক্ষয়িষ্ণু কৰা হয় এইকেইটাই আছিলে আপোনাৰ হেৰি আছিলে এয়া ওদালগুৰি ডিষ্ট্ৰিক্টৰ সায়েন্সৰ কুৱেশ্যনৰ পৰা অলপ আলোচনা কৰিলোঁ চেষ্টা কৰিলোঁ আপোনালোকৰ আগত অলপ উপস্থাপন কৰিবলৈ আপোনালোকে কেনেকুৱা পালে আমাক কমেণ্টত কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ ভিডিঅ' আমাৰ পৰা বিচাৰে তেনেকুৱা আমি কমেণ্ট কৰি জনালে আমি সেই ভিডিঅ' প্ৰস্তুত কৰিবলৈ আমি সদায় ৰৈ থাকিম আৰু আপোনালোকৰ প্ৰতিটো ভিউজ বা প্ৰতিটো কমেণ্টে আমাক যথেষ্ট উৎসাহ প্ৰদান কৰে যে নেক্সট ভিডিঅ'টো বনাবৰ কাৰণে আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভালদৰে পঢ়া শুনা কৰা একদম ছায়েন্সৰ পৰীক্ষা মজা হয় অ'কে আজি ক্লাছৰ বিদায় মাগিছোঁ আমি পুনৰ পিছত আমি বেলেগ এখন ডিষ্ট্ৰিক্টৰ আমি কুৱেশ্যনৰ পৰা আমি ছল্ভ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে সকলোকে ধন্যবাদ জ্ঞাপন আৰু শুনা ডেছক্ৰিপশ্যন বক্সতে লিংকসমূহ আছে হা তোমালোকে চাই ল'ব পাৰিবা একো নাই অ'কে বাই বাই